5 জুলাই ৰাতি আৰু প্ৰায় 10টামান বজাত মই ইয়াৰ ঘৰৰ পৰা মোৰ শহুৰৰ ঘৰত আৰু বৰ্তমান শহুৰৰ ঘৰত মোৰ ৱাইফ আৰু এবছৰৰ এটি মোৰ ল'ৰাটো আছে তাতে গৈছিলোঁ। এটা বিশেষ কাৰণত তাতে গ'লোঁ আৰু ফোন যোগে মই যিটো ৱাইফৰ দাদা আছিল ফোন যোগে কথা পাতিয়ে গৈছিলোঁ। 23 মিনিট কিমান ছেকেণ্ড মই কথা পাতি পেলাই গৈছিলোঁ। এই যোৱাৰ লগে লগে আৰু তাতে গৈ পালোঁ। যোৱাৰ লগে লগে তেওঁ সুকুৰি লৈ পেলাই ওলাই আহিছে। তাতে অলপ পিছল আছিল, সেইখিনিতে চোতালৰ কাষতে আৰু ৰাস্তাৰ কাষতে সেইখিনিত পৰি গ'লোঁ। সেই পৰাক আৰু তাত প্ৰায় আধা ঘণ্টা 40 মিনিটমান তাতে মাৰিছে বহুত বেয়াকৈ মাৰিছে আৰু তাত সুকুৰি দি ইয়াতে কাটিছে। এইখিনি কাটি ইয়াত পিছত মেডিকেলত 7টা চিলাই পৰিছে আৰু এইখিনি ইয়াতে বেয়াকৈ এইখিনি সুকুৰি দি তাৰপিছত এইবিলাকতো মাথা চাথা এইবিলাক আৰু বাটাম আছিল এডাল, সেই বাটাম দি মাৰিছে। মাৰাৰ পিছত অলপ পিছতে আৰু মানুহ জমা হৈ গ'ল তাতে 4-5জন 6জন এনেকৈ ল'ৰা জমা হয়। সিহঁতেও বহুত মাৰিছে। মাৰাৰ পিছত কোনোবা এজনে ইয়াত গোৰ মাৰিছে। গোৰ মাৰোঁতে মই ওচৰতে দং এটা আছিল, দঙত পৰি গ'লোঁ। দঙত পৰাৰ পিছত সেই দঙতে পানীত ডুবাই বহুত সময় মাৰিছে। প্ৰায় 2 ঘণ্টামান সেই পানীতে ৰাখি থৈ পেলাই মাৰিছে। মাৰাৰ পিছত প্ৰায় ৰাতি 12:30-1টামান বাজিছে আৰু এনেকুৱা সময়ত ঘৰত খবৰ দিছে। ঘৰত খবৰ দি আৰু খোৱাকপুৰ আৰক্ষী চকীত খবৰ দিছে। তাৰ পৰা থানাৰ পৰা আহিল, তাৰ পৰা পুলিচ আহিল আৰু ঘৰৰ মানুহ একেলগে গ'ল। যোৱাৰ লগে লগে সিহঁতে তাৰ পৰা উদ্ধাৰ কৰি আৰু মোক থানাৰ পৰা লৈ একেবাৰে মেডিকেল লৈ গ'ল। ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট থানাত ৰখা নাই, ডাইৰেক্ট মেডিকেল লৈ গ'ল। মেডিকেল লৈ গৈ এইখিনি চিলাই দিলে। তাৰপিছত বেজি চেজি কিবাকিবি দি পেলাই শুশ্ৰূষা কৰি আৰু তাৰপিছত আমাৰ কাকাহঁত গৈছিল তাতে। কাকাক কৈছে এওঁক ইয়াৰ পৰা লৈ যা বুলি কৈছে। তাৰপিছত পুলিচে তাৰ পৰা গুচি গ'ল আৰু তাতে এৰি দি গুচি গ'ল। তাৰপিছত পিছদিনা আৰু সেনেকৈ থাকিলোঁ মানে ভালকৈ থাকিবও পৰা নাই। মেডিচিন লৈ থাকিলোঁ, গম পোৱা নাই। গধূলিটো ড্ৰেছিঙৰ কাৰণে আকৌ মেডিকেল গ'লোঁ, বিষত থাকিব নোৱাৰি। তাৰপিছত গৈ সেই গধূলি সময়তে গম পালোঁ যে ইহঁতে কি কৰিছে, সেই সময়ত যিটো মাৰধৰ কৰি পূৰা প্ৰাণে মাৰাৰ চেষ্টা আৰু এইটো ইয়াতো এনেকৈ মাৰিছে এইটো মাথাটো, আৰু ইয়াতে অলপ ইণ্টাৰনেল কিবা হৈছে, তলৰ হাড্ডিডাল লাৰিব নোৱাৰি আৰু এইফালে প্ৰেছাৰ দিব নোৱাৰি। এই হাড্ডিডালত কিবা হৈছে এটা ভিতৰত। তাৰপিছত গম পালোঁ সিহঁতে সেই যিটো ভিডিঅ' কৰিছে তাতে ভিডিঅ' কৰি পেলাই ভাইৰেল কৰি দিছে ভিডিঅ'টো। এইটো ভিডিঅ'টো ভাইৰেল কৰাৰ পিছত কালিতো আৰু মেডিকেল যোৱাৰ পিছত পৰহি মেডিকেল গৈ যেতিয়া আহিলোঁ, কালিৰ দিনটোত আমি গৈ এজাহাৰ এখন দিলোঁ খোৱাকপুৰ আৰক্ষী চকীত। এতিয়া এজাহাৰৰ ওপৰত ভিত্তি কৰি এতিয়া আৰক্ষী কি একশ্যন লয়। দুজন নহয়, যিজন মোৰ ৱাইফৰ দাদা সন্তোষ খতিয়ৰা, তেওঁতো মাৰিছে, বেছিকৈ মাৰিছে। তাৰপিছত সিহঁতৰ গাঁৱৰে মিলন খতিয়ৰা আৰু লগতে দীপেন্দ্ৰ লামিছানে আছে। কিয় মাৰিলে বুলি মই যেতিয়া ফোন যোগে মই গৈছিলোঁ, যোৱাৰ লগে লগে সিহঁতে মোক একো সোধা নাই আৰু তাত একো সোধা নাই যে মই তাৰ কিবা উত্তৰ দিব পাৰিম, মোক কিবা প্ৰশ্ন কৰিব, সেনেকুৱা একো কথা নাই। ডাইৰেক্ট তাতে মাৰিছে আৰু সেইটোৱে। আৰু মোৰ ৱাইফ আৰু ল'ৰা যিহেতু তাত থাকে, মই আগে পিছেও যাওঁ। সিদিনা মই সন্ধিয়া 7টা বজাত গৈছিলোঁ, গৈও মই আঙুৰ আৰু আপেল তাতে দি আহিছোঁ। সেইখিনি অলপ সময় বহিছে বাবু।